ধনকিৰিত অস্ত্ৰ শস্ত্ৰসহ বিদ্ৰোহী সংগঠন DSDUৰ 10গৰাকী সদস্যৰ আত্মসমৰ্পণ ডিফুত জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল দেওবাৰে দিনৰ 1 বজাত ডিফুত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এক সংবাদমেল সম্বোধন কৰে আৰু সংবাদমেল সম্বোধন কৰি আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই কয় যে কালি ধনকিৰি এলেকাত বিদ্ৰোহী সংগঠন DSDUৰ সদস্যসকলে AK-47 এটা 3টা পিষ্টল আৰু গ্ৰেনেডসহ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। আজি ডিফুত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰে। যোৱা এপ্ৰিল মাহৰ কাৰ্বি আংলঙৰ ধনখিৰি আৰু বৰলাংফেৰ অঞ্চলত সংগঠনটো সক্ৰিয়কৈ ধন দাবী তথা অসামাজিক কাৰ্যকলাপ চলোৱাৰ তথ্য আৰক্ষীৰ হাতত পৰিছিল যদিও লিখিতভাৱে কোনো অভিযোগ লাভ কৰা নাছিল। উল্লেখ্য যে জিলাখনত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ ক্ষেত্ৰত আৰক্ষীয়ে এই DSDU সংগঠনৰ সদস্যসকলক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। কিছু ধনচিৰি আৰু বৰলংফাৰ এৰিয়াৰ কিছু যুৱক বিশেষকৈ ডিমাচা যুৱক কিছু এটা সংগঠন খুলিবলৈ চেষ্টা কৰিছে বুলি নতুন সংগঠন এটা খুলিবলৈ DSDU বুলি। তাৰপিছত আমি তেতিয়াৰ পৰা আমাৰ অভিযান আৰম্ভ কৰিলোঁ। বিভিন্ন ধৰণৰ সময়ত আমি কেইবাবাৰো অপাৰেশ্যন চলালোঁ আৰু ফলস্বৰূপে যোৱাকালি তেখেতসকলৰ 10জন সদস্য আৰু লগত কিছু ৱেপন এটা AK-47 3টা পিষ্টল গ্ৰেনেড আদি কৰি কিছু বস্তু তেখেতসকলে জমা দি পেলাই তেখেতসকলে আত্মসমৰ্পণ কৰে আৰু মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেওঁলোকৰ ভুলটো বুজি পায় আৰু তেওঁলোকে মূল সুঁতিলৈ ঘূৰি আহিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰে আৰু তেখেতসকলে আমি সেইকাৰণে তেখেতসকলৰ চাৰেণ্ডাৰটো একচেপ্ট কৰিছোঁ। ক'ত আত্মসমৰ্পণ কৰিব? ধনচিৰি এলেকাত। সংগঠন এতিয়ালৈকে তেওঁলোকে সম্পূৰ্ণৰূপে ডিক্লেয়াৰ কৰা নাছিলে, কিন্তু আমি গম পালোঁ গোপন সূত্ৰে যে তেওঁলোকে এনেকুৱা সংগঠন এটা বনাবৰ কাৰণে চেষ্টা কৰি আছে। নাম কি নাম বুলি ক'লে ছাৰ সংগঠনটো? যিটো DSDU বুলি আমি গম পাইছিলোঁ। আমি এনেকুৱা ধৰণৰ ৰিপৰ্ট আনকনফাৰ্ম ৰিপৰ্ট পাইছিলোঁ ক'ৰবাত তেনেকৈ গাঁৱত ভিতৰুৱা জেগাত কিছু পইচা বিচাৰি আছে বুলি অলপ চলপ তেনেকৈ, কিন্তু কোনো কমপ্লেইনেণ্ট আমি পোৱা নাই বা কাকো আমি ডাইৰেক্টলি তেনেকুৱা মানুহ পোৱা নাই। হ'ব।